সকলোকে নমস্কাৰ জনাই আজি আলোচনাৰ বিষয়বস্তুটো হৈছে জীন পিয়াজে যিটো কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী সেই সন্দৰ্ভত আজি আলোচনা কৰিম। বিশেষকৈ আজি মই পেডাগজি এটা প্ৰথম ক্লাছ কৰিব গৈ আছোঁ। এতিয়া কগনিটিভ ডেভেলপমেণ্ট থিয়ৰীক চাৰিটা ভাগত বিভক্ত কৰিছে। এটা হৈছে চেঞ্চৰি মটৰ ষ্টেজ, প্ৰি অপাৰেশ্যনেল ষ্টেজ, কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ, ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ। আৰু লগতে চেঞ্চৰি মটৰ ষ্টেজটোৰ এটা নিৰ্দিষ্ট টাইম দিছে। এইটো হৈছে আপোনাৰ ইনফেঞ্চি বাৰ্থ টু ইয়াৰ্ছ, ইনফেঞ্চি টু বাৰ্থ 2 years। প্ৰি অপাৰেশ্যনেল ষ্টেজটো হৈছে 2 to 7 years আৰু কংক্ৰিট অপাৰেশ্যনেল ষ্টেজটো হৈছে 7 to 11 years আৰু ফৰ্মেল অপাৰেশ্যনেল ষ্টেজটো হৈছে এডলচেঞ্চ বা এডাল্টহুড ইয়াৰ্ছ। তাত দুটা শব্দ আপোনালোকে চাব। প্ৰি অপাৰেশ্যনেল ষ্টেজটো টুডলাৰ বুলি লিখিছে, মানে মই নেক্সট যিটো ক্লাছ কৰিম তাত আপোনালোকক বুজাই দিম। আৰু লগতে কংক্ৰিট অপাৰেশ্যনেল ষ্টেজটো যে কৈছে স্কুল, এতিয়া কথাটো হ'ল কংক্ৰিট অপাৰেশ্যনেল ষ্টেজটো কি হ'ল স্কুল ইয়াৰ বুলিও ক'ব পাৰি, আৰু এইটো প্ৰি অপাৰেশ্যনেল ষ্টেজটো টুডলাৰ ইয়াৰ বুলিও ক'ব পাৰি। ইয়াকে কৈ মই ধন্যবাদ জনাই নতুন ক্লাছ কৰিম। সকলোকে নমস্কাৰ জনাই আজি আলোচনা কৰিব বিচাৰিছোঁ যে মই যোৱাকালি আপোনালোকৰ আগত জীন পিয়াজেৰ কগনিটিভ ডেভেলপমেণ্টৰ ওপৰত আলোচনা কৰিছিলোঁ। বিশেষকৈ তেখেতৰ কগনিটিভ ডেভেলপমেণ্টৰ 4টা ষ্টেজ আছে। 4টা ষ্টেজৰ ভিতৰত মই আজি প্ৰথম ষ্টেজটো হৈছে চেঞ্চৰি মটৰ ষ্টেজ, যিটো 0 to 2 years বুলি ধৰা হৈছে। তেখেতৰ সেই চেঞ্চৰি মটৰ ষ্টেজৰ ওপৰত আলোচনা কৰিম। সেই চেঞ্চৰি মটৰ ষ্টেজত এটা শিশুৱে বিভিন্ন ধৰণৰ এক্টিভিটিছ কৰে, বিশেষকৈ চাকিং, গ্ৰেছপিং। চাকিং মানে হৈছে এনেকৈ এটা শিশুৱে আঙুলি এটা চুপি থাকে বা যেনেকৈ শুহি থাকে সেইটো কথা কৈছে। গ্ৰেছপিং মানে কি, যিকোনো এটা বস্তু শিশুৱে এটা একত্ৰিত বা নিজক ল'ব বিচাৰে সেইটো কথা কৈছে। আৰু ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ শিশুটোৱে এক্টিভিটিছ কৰে, যেনেকৈ দ্য চাইল্ড অবজাৰ্ভছ এণ্ড ইমিটেটছ হিজ অৰ হাৰ চাৰাউণ্ডিং। শিশুটোৱে নিজৰ পৰিৱেশৰ পৰা বিভিন্ন ধৰণৰ তথ্য আহৰণ কৰে বা শিশুটোৱে বিভিন্ন পৰিৱেশৰ পৰা দেখি কিছুমান কাৰ্যকলাপ শিকে। আৰু লগতে থট এণ্ড মেমৰি অলছ' ষ্টাৰ্টেড ডেভেলপ ইন ছিষ্টেমেটিক ৱে। এই চেঞ্চৰি মটৰ ষ্টেজৰ পৰা শিশুৰ চিন্তন প্ৰক্ৰিয়া আৰু মেমৰি, যিটো তাৰ মগজু প্ৰক্ৰিয়াটো ছিষ্টেমেটিকত ডেভেলপ হয় বা বিকাশ হয়। আৰু লগতে চিলড্ৰেন অলছ' টু ৱৰ্ক ইন এ পাৰ্টিকুলাৰ ডাইৰেকশ্যন, মানে এটা শিশুৱে পাৰ্টিকুলাৰ ডাইৰেকশ্যনত কাম কৰে বা খেল ধেমালি কৰে, যেনেকৈ কেচ কৰে, প্লেয়িং কৰে, পাজল। এনেকৈ আপুনি এটা শিশুক উদাহৰণস্বৰূপে আপুনি এটা শিশুক এটাক টেবুল টেনিছ বল এটা দি দিলে, সেই টেবুল টেনিছ বলটো যেতিয়া পাব নাই সেই টেবুল টেনিছ বলটোক কেনেকৈ খেলে বা সেইটোকে শিকি থাকিব এটা পাৰ্টিকুলাৰ ডাইৰেকশ্যনত। আৰু লগতে দে মুভ ফ্ৰম চিম্পুল টু কমপ্লেক্স লজিকেল একশ্যন এণ্ড থিংকিং। এতিয়া শিশু এটাই সাধাৰণ কাম কৰিছে, তাৰপিছত শিকিব। এতিয়া এটা উদাহৰণ দিছোঁ, আপুনি শিশুটোক বল এটা দিলে, সেই বলটো শিকিলে, তাৰপিছত সেই বলটোক বোলে তাৰ লগৰীয়া এটাই বোলে বলটো বোলে বেট এখনে কোবাই আছে, বা মই সাধাৰণ ভাষাত কৈছোঁ। তেতিয়া সি কি কৰিব, এটা বল এটা নিজে হাতত খেলিলে নহ'ব, সেই বলটোৱে বেট লৈও খেলিব পাৰে, বা সেই বলটোৱে লজিকেল একশ্যন এণ্ড থিংকিং, বা এই বলটোক লৈ বিভিন্ন গেম খেলিব পাৰে। সি এইবোৰ কথা শিকিব। এটা সাধাৰণ উদাহৰণ দিছোঁ। ইয়াৰ পিছত মই আৰু এটা উদাহৰণ দিব বিচাৰিছোঁ আপোনালোকক। বিশেষকৈ এই উদাহৰণটো বাদ দিওঁ, ইনফৰ্মেশ্যনটো চাওক। বিশেষকৈ এই ইনফৰ্মেশ্যন পইণ্ট দুটাই আপোনালোকক বেছি পৰীক্ষাত অহা দেখা যায়। পিয়াজে কল ইট অবজেক্ট পাৰ্মানেঞ্চ, মানে এই চেঞ্চৰি মটৰ ষ্টেজটোক অবজেক্ট পাৰ্মানেঞ্চ বুলিও কয়। আৰু লগতে কৈছে ইট ইজ অলছ' ন'ন এজ আউট অফ চাইট আউট অফ মাইণ্ড। কিয় কাৰণে কৈছে মই কৈছোঁ। অবজেক্ট পাৰ্মানেঞ্চ কিয় কৈছোঁ, আপোনাৰ ঘৰৰ এটা শিশুক যদি আপুনি এখন গাড়ী আনি দিয়ে, সেই গাড়ীখনকে যদি তই পাহৰি নোযোৱালৈকে সেই গাড়ীখনকে বিচাৰি থাকিব, গাড়ীখন লাগে।
আৰু লগতে যদি গাড়ীখনৰ বাদ দি যদি আপোনাৰ বেলেগ এটা বস্তু আনি দিয়ে তেতিয়া কি হৈ যায় গম পায়, আউট অফ চাইট আউট অফ মাইণ্ড। মানে শিশুটোৱে অবজেক্ট পাৰ্মানেন্সটো থাকিবই, লগতে কেতিয়াবা কি হয়, কিবা এটা বস্তু দেখিলে সি কি হয় আকৌ বেলেগ এটা দৃষ্টিভংগীলৈ গৈ যায়। এতিয়া গাড়ীখন দেখিছে, কেতিয়াবা আকৌ টেনিছ বল এটা দেখিছে, তেতিয়া কি হৈ যায় সেইটোৰ প্ৰতি তাৰ আকৃষ্ট বাঢ়ি যায়। এনেকৈ তাক কোৱা হয় আউট অফ চাইট এণ্ড আউট অফ মাইণ্ড। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ। যদি মোৰ ভুল হয় আপোনালোকে ক্ষমা কৰিব। ইয়াৰ পিছত মই 3টা ষ্টেজ আছে, এই 3টা ষ্টেজৰ ওপৰত আলোচনা কৰিম। বিশেষকৈ চেঞ্চৰী মটৰ ষ্টেজটো জানিলেই নহ'ব, ইয়াৰ ভিতৰত যিখিনি কেৰেক্টাৰিষ্টিক্স আছে সেইখিনিৰ ওপৰতহে বেছিকৈ কুৱেশ্যন আহে। বিশেষকৈ মই যেতিয়া অসম টেট দিছিলোঁ কিন্তু চেঞ্চৰী মটৰ ষ্টেজৰ ওপৰত কুৱেশ্যনখন নাই। চেঞ্চৰী মটৰ ষ্টেজৰ ভিতৰৰ যিখিনি কুৱেশ্যন সেইখিনিয়ে সুধিছে। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ, আপোনালোকৰ পৰা বিদায় লৈছোঁ। সকলোকে নমস্কাৰ জনাই আজি আলোচনা কৰিবলগীয়া বিষয়বস্তুটো হৈছে জীন পিয়াজে কগনিটিভ ডেভেলপমেণ্টৰ যিটো ছেকেণ্ড ষ্টেজ, সেই ষ্টেজটো সম্পৰ্কে আজি আলোচনা কৰিম। বিশেষকৈ প্ৰি অপাৰেশ্যনেল ষ্টেজ। প্ৰি অপাৰেশ্যনেল ষ্টেজটো হৈছে 2 to 7 years আৰু সেই ষ্টেজটোক 2টা ভাগত বিভক্ত কৰা হৈছে, প্ৰি কনচেপচুৱেল ষ্টেজ, ইনিচিয়েটিভ ষ্টেজ। আৰু এটা সময়সীমা দিছে, চাই যাব আপুনি, বুলেট পইণ্টটো চাই যাব 2 to 4 years প্ৰি কনচেপচুৱেল ষ্টেজ আৰু ইনিচিয়েটিভ ষ্টেজ হৈছে 4 to 7 years। এতিয়া কথাটো হ'ল প্ৰি বুলি কিয় কোৱা হয়? ইট ইজ কল্ড প্ৰি বিকজ ইন দিছ ষ্টেজ চিলড্ৰেন কেন নট পাৰফৰ্ম লজিকেল অপাৰেশ্যন। মানে কোনো এটা কাম সম্পূৰ্ণকৈ নকৰা অৱস্থাৰ যিটো এটা পৰিৱেশ, তেনেকুৱাটো বুজাইছে। মই এতিয়া বিশেষকৈ আপোনাক সঠিক অসমীয়াটো বুজাই দিব নোৱাৰিম, আপোনালোকে নিশ্চয় পঢ়িলে গম পাব। ইট ইজ কল্ড প্ৰি বিকজ ইন দিছ ষ্টেজ চিলড্ৰেন কেন নট পাৰফৰ্ম লজিকেল অপাৰেশ্যন, বা কিছুমান চিন্তনীয় প্ৰক্ৰিয়াটো এই ষ্টেজত কৰিব নোৱাৰে। এতিয়া চাব বেলেগ পইণ্টটো চাব, চিলড্ৰেন অলছ' ডেভেলপ এবিলিটি টু ইউজ চিম্বল, লেংগুৱেজ, পিকচাৰ, চাইন টু ৰিপ্ৰেজেণ্ট একশ্যন অৰ অবজেক্ট মেণ্টেলি। এতিয়া এই ষ্টেজত শিশুটোৱে লেংগুৱেজ, পিকচাৰ, চাইন্স, এই চিম্বলছ কিছুমান বুজি পায়। সেইকাৰণে পিয়াজে এই ষ্টেজটোক কৈছে চিমিঅটিক ফাংচনৰ চিম্বলিজিম বুলি কৈছে। মনত ৰাখিব দেই, যদি কুৱেশ্যন আহে কেতিয়াবা পৰীক্ষাত, চিমিঅটিক ফাংচন আৰু চিম্বলিজিম বুলি কোনটো ষ্টেজত কোৱা হয়? প্ৰি অপাৰেশ্যনেল ষ্টেজ। আপোনালোকে আৰু এটা চাব, ছেকেণ্ড পইণ্ট এটা চাব, চেণ্টাৰেশ্যন, কেন্দ্ৰীকৰণ মানে বিশেষ বস্তুৰ প্ৰতি ধ্যান। আপোনালোকক এটা উদাহৰণ দি দিছোঁ, শুনিব। আপোনালোকৰ ঘৰত থকা এটা শিশুক আপুনি মোবাইল ফোনটো দি দিলে বা পুতলা এটা দি দিলে, সি বহুত সময় চাব, সি মোবাইল ফোনটোক লৈয়ে ব্যস্ত থাকিব বা সি অন্যান্য বস্তুৰ প্ৰতি তাৰ ধ্যান নাযাব। আৰু পুতলাটো দিলে সি পুতলাটোক লৈয়ে ব্যস্ত থাকিব, বা অন্য প্ৰকাৰে সি মোবাইল ফোনটো লৈ বা আপুনি পুতলাটোক লৈ তাক খেলিবলৈ শিকালে, সি পুতলাটোক লৈ সদায় খেলিয়ে থাকিব, কিন্তু পুতলাটোক কোনোবা এটা এঠাইত যে সজাই থ'ব পাৰি সেই ধাৰণটো সি নাজানিব পাৰে। মানে কেন্দ্ৰীকৰণ, মানে কোনো এটা বস্তুহে দেখিছে নাই, সেই বস্তুটোকে সি আয়ত্ব কৰি শিকিবলৈ চেষ্টা কৰিব। সেইটোকে কয় চেণ্টাৰেশ্যন বা কেন্দ্ৰীকৰণ, বিশেষ বস্তুৰ প্ৰতি ধ্যান। এতিয়া আপোনালোকৰ বিশেষকৈ পৰীক্ষাত অহা দেখা যায়, প্ৰি অপাৰেশ্যনেল ষ্টেজৰ 2টা ভাগ আছে, প্ৰি কনচেপচুৱেল ষ্টেজ আৰু ইনিচিয়েটিভ ষ্টেজ। সেই বস্তুটো সদায় মানে বিশেষকৈ চেণ্ট্ৰেল টেট যিসকলে দিছে গম পাব, অসম টেটত আজিলৈকেতো অহা দেখা নাই, কিন্তু চেণ্ট্ৰেল টেটত আহিছে। প্ৰি কনচেপচুৱেল ষ্টেজ আৰু ইনিচিয়েটিভ ষ্টেজ সেই সন্দৰ্ভত সুধিছে। ইয়াৰ পিছত আৰু বিভিন্ন ধৰণৰ কেৰেক্টাৰিষ্টিক্স আছে, সেই কেৰেক্টাৰিষ্টিক্স সম্পৰ্কে বা সেই বৈশিষ্ট্য সম্পৰ্কে আমি এই ভিডিঅ'তে আলোচনা কৰিম। আৰু মই আপোনালোকক এটা কথা কৈ থওঁ, আপোনালোকে
স্ক্ৰীনশ্বট বা মই দিয়া যিখিনি তথ্য সেইখিনি নোটছ কৰি গ'লে আপোনালোকৰ অলপ সুবিধাজনক হ'ব পৰীক্ষাৰ বাবে। এতিয়া ইয়াৰ পিছত আৰু কেৰেক্টাৰিষ্টিকখিনি মই আলোচনা কৰিম। এতিয়া চাব আপোনালোকৰ এই প্ৰি কনচেপচুৱেল ষ্টেজৰ ইগ'চেণ্ট্ৰিজিম বুলি এটা কেৰেক্টাৰিষ্টিক আছে। তাক আত্মকেন্দ্ৰিক বুলি কয়, অহংকেন্দ্ৰিক বুলি কয়। মানে ইয়াৰ অৰ্থটো হৈছে শিশুৱে নিজৰ চিন্তা বা নিজৰ পচন্দক শুদ্ধ বুলি ভাবে। মানে আজি মা দেউতাই তাক যদি কিবা এটা বস্তু দিয়ে সি নিজৰটোহে চিন্তা কৰিব, এইটো মনত ৰাখিব। এনিমিজিম হৈছে জীৱবাদ। নন লিভিং আৰু লিভিং আৰু নন লিভিঙৰ পাৰ্থক্য বুজি নাপায়। যেনেকৈ আপুনি এটা উদাহৰণ চাব, এটা শিশুৱে যদি ৱাল এখন গৈ যদি খুন্দা মাৰি যায়, কিন্তু সি ৱালখনকে দুখ দিব, কিন্তু গম নাপায় যে সি তাৰ নিজৰ দুখ বুলি কিন্তু ৱালখনক দুখ দিব, বা চকী এখনত সি খুন্দা খাই গ'লে চকীখনকে সি মাৰিব, চকীখনকে এনেই খুন্দা এটা মাৰি দিব, তই খুন্দা মাৰিলে, কিন্তু সি গম নাপায় লিভিং আৰু নন লিভিঙৰ পাৰ্থক্যটো। এতিয়া চাব ৰিভাৰ্চিবল থিংকিংটো হৈছে বিপৰীত চিন্তা। এতিয়া একচুৱেলি মই এতিয়া প্ৰকৃত অসমীয়াটো কি নাজানো, কিন্তু মই যেতিয়া মই ক্লাছ কৰাৰ আগতে মই চাইছিলোঁ বিপৰীত চিন্তা বুলি দেখুৱাইছে। মানে এনেকুৱা এটা কথা, আপোনালোকৰ উদাহৰণটো দিছোঁ, 5 2 7 5 2 7 অ'কে, এই 5 2 7 আৰু 2 5 7, কিন্তু শিশুটোৱে যদি পঢ়ি থাকে 5 2 7 5 2 7টোহে জানিব, কিন্তু 2 5 7 সি গম নাপায়। যেনেকৈ 7 2 14 সেইটোহে জানিব, কিন্তু 2 7 14 নাজানে। এইটো ৰিভাৰ্চিবল থিংকিং বুলি কয়। আৰু লগতে চাব হাইট, উইথ, উচ্চতা, প্ৰস্থ আৰু পৰিমাণ সম্পৰ্কে এই ষ্টেজত শিশুসকলে গম নাপায়। আৰু লগতে কনজাৰ্ভেশ্যন, চাইজ, শ্বেপ এণ্ড চেঞ্জ। উদাহৰণস্বৰূপে বেলেগ বেলেগ দুটা পাত্ৰত একে পৰিমাণৰ গাখীৰ থাকিলেও ডাঙৰ দেখা পাত্ৰতহে বেছি পৰিমাণৰ গাখীৰ আছে বুলি ভাবে। কেলৈ শিশুটোৱে আপুনি হাফ কেজি যিটো চাইজৰ এটা গাখীৰৰ টুকুৰা থাকিব, কিন্তু এটা বহল পাত্ৰটো সমান থাকিব, এটা দীঘল পাত্ৰটো সমান থাকিব, কিন্তু শিশুটোৱে সদায় দীঘল পাত্ৰটোকে বেছি থাকে বুলি ভাবে। এইটোকে কয় কনজাৰ্ভেশ্যন। নেক্সট পইণ্ট ইজ মৰেল ৰিয়েলিজিম ৰিয়েলিজিমটো হৈছে মেক্স দেম ৰিলিভ এণ্ড ৰেচপেক্ট ৰুলছ এণ্ড অথৰিটি। মানে মৰেল ৰিয়েলিজিমটো হৈছে মানে এই ষ্টেজত শিশুৱে ডাঙৰৰ কথা শুনে আৰু ডাঙৰৰ যিখিনি বাধ্যবাধকতা দিয়ে বা কেনেকৈ সমাজখনত থাকিব লাগে সেইখিনি ৰুলছ আৰু অথৰিটি মানি চলে। এতিয়া চাব বিশেষকৈ কুৱেশ্যন অহা দেখা যায় কালেক্টিভ মন'লজিছ কুৱেশ্যনটো চিটত আহিছে। এইটো চাব প্লে স্কুল আৰু নাৰ্চাৰী, এইটো যেতিয়া শিশুটিক স্কুলত আপোনালোকে এডমিশ্যন দিব তেতিয়া কালেক্টিভ মন'লজিছ যিটো ধাৰণা আহিব, বিশেষকৈ সেই ধাৰণাটো কি মই কৈ দিছোঁ। চিলড্ৰেন ইন এ গ্ৰুপ টক বাট ডু নট ৰিয়েলি ইণ্টাৰেক্ট অৰ কমিউনিকেশ্যন। শিশুটোৱে বিভিন্ন কথা পাতিব পাৰে গ্ৰুপৰ লগত, কিন্তু সি নিজস্বভাৱে তাৰ নিজৰ অন্তৰত থকা কথাবোৰ কাৰো লগত নক'ব পাৰে। মানে অসমীয়াত কৈছোঁ দেই, আপোনালোকে বুজি পাব। মানে ৰিয়েলি মানে ইণ্টাৰেক্ট নহয়, বা আমি যেনেকৈ এতিয়া ডাঙৰ হ'লোঁ, ডাঙৰ মানুহে যেনেকৈ নিজৰ দুখ সুখ কথা পাতোঁ, কিন্তু শিশুটোৱে তেনেকৈ তাৰ লগৰীয়াৰ লগত কথা পাতিব, কিন্তু ইণ্টাৰেক্ট নহয়, কমিউনিকেশ্যন নহয়, মানে সঠিকভাৱে। সেইটোৱে কয় কালেক্টিভ মন'লজিছ। কিন্তু এই কালেক্টিভ মন'লজিছ যিটো ষ্টেজ মানে কেৰেক্টাৰিষ্টিক, সেইটো পিয়াজে প্লে স্কুল আৰু নাৰ্চাৰীৰ যিটো পৰিৱেশতহে সেই কনচেপ্টটো তেখেতে বা কেৰেক্টাৰিষ্টিকটো দিছে। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ। যদি ভুল হয় মোক ক্ষমা কৰিব আপোনালোকে। আৰু পৰৱৰ্তী সময়ত মই তেখেতৰ 2টা ষ্টেজ বাকী আছে, এই ষ্টেজৰ ওপৰত আলোচনা কৰিম। ধন্যবাদ।